নমস্কাৰ বন্ধুসকল, ওলাইছোঁ আজি ঢেকাভালি মালিনী ধান চাবলৈ। আগলৈ আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ। এয়া জাষ্ট ওলাব লৈছোঁ। মই গাড়ীত উঠিম এতিয়া। বৰ্তমান বহিছোঁ গাড়ীত। মোৰ লগত যাব মোৰ সতীৰ্থ, মোৰ লগৰ ভাইটি এজন। আপোনালোকে ভিডিঅ'টো চাওক। গাড়ী ষ্টাৰ্ট কৰিলোঁ। মই ষ্টাৰ্ট কৰি গাড়ী অলপ দেৰি ৰাখি দিম যাতে ইঞ্জিনটো অলপ গৰম হয়। তেতিয়াহে গাড়ীখন ৰানিং কৰিবলৈ। এইফালে ক'ত গ'লা? আমি দুইজন লগ খাই যাম। এয়া খুলিলোঁ বোলো। এয়া লগতে যাম আমি। पार्टनर পাটনাৰ जा रहा है अभी हम लोग ढेकाभाली। ঘৰৰ পৰা বিননক লগত লৈ ওলালোহি চিটি ৰোড, চাবুৱাৰ পৰা টেঙাহাট সংযোগী পথ। এতিয়া আমি লেফ্ট চাইডে ঘূৰি এতিয়া এয়া আমি টেঙাহাটলৈ প্ৰথম ওলাইছোঁ, যাত্ৰা কৰিছোঁ। এয়া ওচৰতে টেঙাহাট গাৰ্লছ স্কুল ইয়াত, আৰু এয়া টেঙাহাট বইজ স্কুল। টেঙাহাট বইজ স্কুল, টেঙাহাট হায়াৰ ছেকেণ্ডেৰী। আমি বৰ্তমান গৈ আছোঁ টেঙাহাট পাম। পঠাই দিওঁ বহুত দোকানত ক্ষতিসাধন হৈছে। দোকানৰ কাৰোবাৰ বাৰান্দা গৈছে, কাৰোবাৰ দোকানৰ এডোখৰ গৈছে। যি হওক, এইবিলাক চৰকাৰী মাটি হয়। চৰকাৰে যিটো ব্যৱস্থা কৰিছে, ৰাস্তা বহল কৰিব বিচাৰিছে, ভালেই হৈছে। বা 1000 টকা ফাইনৰ কথা বা 5000 টকাৰ কথা চিন্তা, পইচা কি আজি আপুনি পইচা পটককৈ হ'লে পুলিচে ধৰিলে আপোনাৰ হয়তো পইচা থাকিলে দিব পাৰিব, কিন্তু সেইটো কথা ডাঙৰ কথা নহয়। কিন্তু সেইটো নহৈ কেনে যদি আপুনি হেলমেট নিপিন্ধা বা ছিট বেল্ট নলগাই বাই চান্স ভগৱান নকৰক কিবা এটা হৈ যায়, তেতিয়া আপোনাৰ জীৱনৰ নিৰাপত্তা ক'ত থাকিব? আৰু যদি সাৱধান হৈ থাকে আপুনি মানে বাচি থাকিব। ডাঙৰ এক্সিডেণ্ট হ'লেও মানে প্ৰায় বচা বা সম্পূৰ্ণকৈ হয়তো আপোনাৰ হাত ভৰি ভাঙিলে আপুনি এটা পৰ্যায়ত থাকিব যে আপুনি বাচি থাকিব। সেয়ে আপোনালোকে সকলোৱে সাৱধান হওক, সাৱধান হৈ গাড়ী চলাওক, নিজৰ কথা চিন্তা কৰক, লগতে পৰিয়ালৰ লগতে সকলোৱে। আপুনি সাৱধান হ'লে বেলেগেও আপোনাৰ পৰা বাচিব পাৰিব। এই ৰাস্তাটো বহল কৰিছে। ৰাস্তা বহলৰ কাম বৰ্তমান কোম্পানীয়ে বা ঠিকাদাৰে কৰি আছে। যথেষ্টখিনি বহল হ'ব, ৰাইজৰ সুবিধা হ'ব। এইটো ইনডোৰ ষ্টেডিয়াম বনাই আছে ইয়াত চৰকাৰে, বৰ ভাল কথা। এটা ইনডোৰ ষ্টেডিয়াম ইয়াত অতি দৰকাৰ। এয়া আমি উলটন পাইছোঁহি। টেঙাহাটৰ পৰা ডিব্ৰুগড় প্ৰায় 33 কিলোমিটাৰ, আৰু টেঙাহাটৰ পৰা ডিব্ৰুগড় যোৱা ৰাস্তাত উলটন পাহি প্ৰায় 5-6 কিলোমিটাৰ আহিলেই উইলটন বুলি কয়। একচুৱেলি ইংৰাজৰ দিনত উইলটন বুলি কোৱা এজন আছিলে চাগে, নাম তেতিয়া পাই উইলটন বুলি, আমি উলটন বুলি কওঁ। উইলটন এয়া আমি পাইছোঁহি ডিব্ৰুগড় ৰাস্তাত। উলটনতে আছে 19 এম্ফিবিয়ানৰ হেডকোৱাৰ্টাৰ। 19 এম্ফিবিয়ানৰ হেডকোৱাৰ্টাৰ এইটো আপোনালোকে মন কৰিব। এইটো 19 এম্ফিবিয়ানৰ হেডকোৱাৰ্টাৰ। ইয়াৰ পৰা আমি চিধা গৈ থাকিলে ডিব্ৰুগড়ৰ পৰা লাহোৱাল পৰা ডিব্ৰুগড় পাম। উলটনৰ উলটনতে আছে নন্দন বন সভা। আপোনালোকে দেখিলে ইয়াত খানাৰ কোৱালিটি বহুত ভাল হয়। টোপোলা ভাত হওক, আপুনি যি বিচাৰে। ৰ'ষ্টেড পৰ্ক ড্ৰাইভাৰ মোৰ ফেভাৰেট হয়, মই খাবলৈ আহোঁ। বিভিন্ন ধৰণৰ সুস্বাদু মানে আপোনাৰ ব্যঞ্জন চাটনি পাই তেনেকুৱা। আপোনালোকে আহিলে ডিব্ৰুগড়ৰ পৰা দুলীয়াজান হৈ আহিলে আপুনি উলটনতে নন্দনবন ধাবাত আপুনি এসাঁজ খাই যাব পাৰে তৃপ্তিৰে। লাহোৱাল সমষ্টি আৰম্ভ হৈছে। এয়া গেটখন দেখিছে আপোনালোকে। ইয়াত ডিব্ৰুগড় গৈ থাকোঁতে এটা মোৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা মই আপোনাক এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ যে গাড়ী এতিয়া মই হৰ্ণ মাৰিছোঁ, গাড়ীখন চলি আছে। এতিয়া মই অভাৰটেক কৰিছোঁ। এই অভাৰটেক কৰোঁতে সম্পূৰ্ণভাৱে ধ্যান কৰিব লাগিব যে
গাড়ীখন যে অভাৰটেক কৰিব লৈছোঁ হৰ্ণ মাৰিছোঁ গাড়ীখন যেতিয়ালৈকে ছাইড নিদিয়ে গাড়ীখনৰ ছিগনেল নিদিয়ে তেতিয়ালৈকে আপোনালোকে আগ নেবাঢ়িব নহ'লে বেছি সংখ্যক দুৰ্ঘটনা এই গাড়ীৰ অভাৰটেক কৰি স্পীড গাড়ীখন অভাৰটেক কৰিবলৈ হ'লে আপুনি গাড়ীখনৰ যিমান স্পীড যায় তাতকৈ বহুত বেছি স্পীডত আপুনি পাৰ হ'ব লাগিব আৰু সেই স্পীডত যেতিয়া আপুনি পাৰ হওঁতে অপজিট ছাইডৰ পৰা যদি স্পীডত গাড়ী আহে সেইখিনি সময়ত আপোনাৰ কিন্তু বিপদ নিশ্চিত আপুনি তেতিয়া এক্সিডেণ্ট হোৱাৰ প্ৰায় 90% চান্সলৈ আহে সেইকাৰণে আপুনি যেতিয়া গাড়ী চলাই যাওঁতে এখন গাড়ী অভাৰটেক কৰিব যাব গাড়ীখনক হৰ্ণ দি আপুনি প্ৰথমতে ছাইডটো বিচাৰিব গাড়ীখনে যদি জানে কিন্তু ছিগনেলৰ বিষয়ে ভালকৈ জানে গাড়ীখন আপুনি 2-3বাৰ হৰ্ণ মৰাৰ পিছত লাহেকৈ যদি আগত গাড়ী অহা নাই অপজিট ছাইডৰ পৰা গাড়ীখন ছাইড কৰি আপোনাক ৰাইট ছাইডৰ ইণ্ডিকেটৰটো জ্বলাই দিব তেতিয়া আপোনাক ছাইডটো ধুনীয়াকৈ দিব আপুনি অভাৰটেক কৰি যাব পাৰিব আগফালে গাড়ী আৰু যদি আপুনি একো নোপোৱাকৈ একো ছিগনেল নমৰা হৰ্ণ নমৰাকৈ আপুনি আগবাঢ়ি যায় স্পীডত গাড়ীখন গৈ আছে ধৰি লওক আপোনাৰ 60 স্পীডত গৈ আছে 60 স্পীডত আপুনি যাব লাগিব 70-75 স্পীডত আৰু তেনেকুৱা স্পীডত যদি অপজিশ্যনৰ পৰা গাড়ী আহে আপুনি ব্ৰেক মাৰিও ৰখাব নোৱাৰে আৰু তেতিয়া দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা পুৰাই থাকে সেইকাৰণে সকলোৱে সাৱধান হওক ছিট বেল্ট লগাওক আৰু স্পীডটো এটা লিমিটত গৈ যাতে অভাৰটেক কৰোঁতে সাৱধান হওক মানে এখন গাড়ী মানে পাৰ হৈ যাওঁতে এটা সাৱধানে আপোনালোকে পাৰ হওক এয়া ডিব্ৰুগড় যাওঁতে আমি লাহোৱাল পোৱাৰ আগে এইখন এখন দলং পাইছোঁ দুলীয়াজানৰ পৰা আহিলে তেহেঁতৰ পৰা আহিলে এইটো লাহোৱাল চেঁচা নৈ এখন চেঁচা নৈৰ ওপৰত এখন দলং ব্ৰিজ এখন আছে তো এইখন আৰু লগতে এটা অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ যে এই যে মই ক'লোঁ আগতে আপুনি অভাৰটেক কৰি পেলাই হৰ্ণ মাৰিছে আপুনি যদি ইণ্ডিকেটৰ হৰ্ণ মাৰিছে ইণ্ডিকেটৰ দিছে আপুনি যাতে অভাৰটেক কৰিব অলপ দেৰি চাই ল'ব কাৰণ কেলৈ মোৰ অলপ দিনৰ আগৰ যথেষ্ট দিন হ'ল অভিজ্ঞতা মই বাইকত আহি আছিলোঁ তো মই যেতিয়া হৰ্ণ মাৰিলোঁ মই অলপ ইমান মানে জল্দাজল্দিত আছিলোঁ সেইকাৰণে হৰ্ণ মাৰিলোঁ হৰ্ণ মৰাৰ পিছত গাড়ীখনে মোক ছাইড দিছে আৰু ছাইড দি ইণ্ডিকেটৰ দিছে আৰু মই যেতিয়া কিবা এটা চিন্তা কৰি আছিলোঁ মই ভাবিছোঁ মোক ছাইড যাবলৈ আগবাঢ়িবলৈ দিছে তেখেতে ইণ্ডিকেটৰ মই যেতিয়া জাষ্ট আগবাঢ়িবলৈ গৈছোঁ কিন্তু গাড়ীখন নহয় নেক্সট তাকে অলপ ছাইড লৈ কিনে ঘূৰি কিনে দীঘল যিবিলাক বাছবিলাক দীঘল গাড়ীবিলাক ডাঙৰ গাড়ীটো তো টাৰ্ণিংটো ল'বলৈহে ইণ্ডিকেটৰ দিছিলে একচুৱেলি মোক পাৰ হৈ যাবলৈ দিয়া নাছিল মই হঠাৎ ব্ৰেক মাৰিছোঁ গাড়ীখনো ব্ৰেক মাৰিছে এনেকুৱা জেগাত ৰখিছোঁ মানে দুৰ্ঘটনাত পতিত হোৱাৰ পৰা মানে অকণমান ধৰি লওক 1-2 মিটাৰ বাচিলে তো সেইকাৰণে ক'লোঁ যে অকল ইণ্ডিকেটৰ আপুনি হৰ্ণ মাৰিছে অভাৰটেক কৰিবলৈ হৰ্ণ মাৰি গৈ আছে তাৰপিছত আপোনাৰ ছাইড দিছে বুলি আপুনি ইণ্ডিকেটৰ দিছে বুলি ভাবিব কিন্তু সেইটো নহয় তাৰমানে আপুনি সেইটো অকণমান দেৰি চাব লাগিব যে সঁচাকৈ মোক আগবাঢ়িবলৈ দিছে নে গাড়ীখন টাৰ্ণিং বা ৰাস্তাৰফালে সোমাবলৈ ইণ্ডিকেটৰ দিছে সেইটো ভালকৈ অলপ ধ্যান দিহে আপুনি অভাৰটেক কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব নহ'লে দুৰ্ঘটনাত পতিত হোৱাটো তুমি 100% নিশ্চিত এয়া গৈ থাকোঁতে ইয়াতে ৰেল ক্ৰছিং এটা আছে ৰেল ক্ৰছিংটো পাৰ হৈ লেফ্ট ছাইডে গ'লে ডিব্ৰুগড় পাম ডিব্ৰুগড় যোৰহাট শিৱসাগৰ এইবিলাক পাম আৰু ৰাইট ছাইডে ঘূৰিলে আমি তিনিচুকীয়া ঢলা ডুমডুমা শদিয়া ৰয়িং মায়'দিয়া তাৰ এটলিষ্ট আনিনি তালৈকে পোৱা যাব এইফালে আৰু পোৱা যাব তিনিচুকীয়া পাৰ হৈ যদি আপোনালোকে ৰাইট ছাইড মাকুমৰ ৰাইট ছাইডে গৈ দিয়ে ডিগবৈ মাৰ্ঘেৰিটা লিডু জাগুন এইফালে পাব এতিয়া লেফ্ট ছাইডে ঘূৰিম লেফ্ট ছাইডে ঘূৰি আমি উৰিত বাবা কৰি পেলাই ডিব্ৰুগড় হৈ বাইপাছ উঠি ডিব্ৰুগড় টাউন অৱশ্যে আমি নোসোমাওঁ আমি বকুল বাইপাছেদি গৈ আমি বাইপাছ ৰাস্তা ধৰিম তাৰপিছত বৰবৰুৱাত ওলাম বৰবৰুৱাৰ পৰা চুকাফা ভৱনৰ কিনাৰেদি গৈ আমি এইটো বগীবিল ব্ৰিজ পাৰ হৈ টিকাবালি গৈ এপাক ঘূৰি আহিম আপোনালোকে চাই থাকক ভিডিঅ' আগলৈ ধন্যবাদ
এয়া আমি ডিব্ৰুগড় ৰাস্তাত ডিব্ৰুগড় টাউনলৈ নোসোমাই পেলাই আমি এইটো বকুল পলিটেকনিক এইটো কি আছে ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ নৰ্থ ইষ্ট ৰিজন ডিব্ৰুগড় ICMR আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ উত্তৰ পূব অঞ্চল ডিব্ৰুগড় এইটো ৰাস্তাত আমি সোমাই অলপ দূৰ গৈ আমি বাইপাছ পাম বাইপাছ লিংক ৰোড হৈ আছে এইবিলাক এয়া দেখিলে এই 4 লেন দ্ৰুত বাইপাছ তাত লিখা আছে আঠাবাৰী মৰাণ ডিগবৈ কোনটো চাইডে যোৱা আছে এইটো লিখা আছে কাৰ চিনমাৰি আজিকালি এনেকুৱা ধৰণৰ এইবিলাক ব্যৱহাৰ কৰা হৈছে জেগাই জেগাই ৰাস্তাবিলাক বনাওঁতে কাৰ চিনমাৰি কোনটো কিমান দূৰত আছে কোনটো ৰাস্তা কোনফালে গৈছে যথেষ্ট সহায় হয় ক'ৰবাত যাওঁ কোনোবা এটা ঠাইত আমি এয়া ওলালোঁ এইয়া আমি এতিয়া যাওঁ লেফ্ট চাইডে এইয়া আমি 4 লেনযুক্ত ৰাস্তাত উঠি ওলাইছোঁ লিকাবালিলৈ গৈ আছোঁ যিটো 4 লেনযুক্ত ৰাস্তা বনাইছে এইটো সঁচাই শলাগিবলগীয়া যিহেতু আমি আগতে অলপ কম বয়সত এনেকুৱা দৃশ্যবিলাক আমি টিভিত দেখোঁ বাহিৰৰ জেগা বুলিয়ে আমি বাহিৰৰ জেগাতে এনেকুৱা ৰাস্তা আছে বুলি এতিয়া আমাৰ অসমতো এনেকুৱা জেগা প্ৰায় ৰাস্তা পদূলি হৈছে যথেষ্টখিনি উন্নতি হৈছে ৰাস্তা পদূলি নাই বুলি কোৱা নাই কিন্তু লগতে কিছুমান কথা এতিয়া উল্লেখ কৰিব পৰা যায় মানে ৰাস্তাত চলিব বিচৰা গাড়ীবোৰৰ ওপৰত টেক্স চৰকাৰে এনেকুৱাকৈ লগাইছে এইটো কিন্তু চাবলগীয়া মানে মন কৰিবলগীয়া কথা মই সৰু অভিজ্ঞতা এটা শ্বেয়াৰ কৰিছোঁ মই ইফালে 2 টকা পইচা গোটাই অলপ দিন হ'ল তেতিয়া গাড়ী ডাম্পাৰ গাড়ীবিলাক ওলোৱা নাছিলে তেতিয়া আমাৰ এছ গাড়ী দালাবতি থকা এছ গাড়ী ওলাইছিলে মই পইচা পাতি গোটাই বিশেষ এটা মানে চলাম ব্যৱসায় কৰিম বুলি গাড়ী এখন লৈছিলোঁ এছ গাড়ী টাটা লোৱাৰ পিছত গাড়ীখন মই যেতিয়া বাকী কথা মই নকওঁ ব্যৱসায় ক্ষেত্ৰত মই মানে অভিজ্ঞতা অলপ আছে কিন্তু বেছি নাই অভিজ্ঞতা গোটাই আছোঁ মই বিশেষ নকওঁ ইঞ্চুৰেঞ্চৰ কথা কওঁ কিমান চৰকাৰে টেক্স বঢ়ায় কিবা বঢ়ায় মই গাড়ীখন প্ৰথম যেতিয়া লৈছিলোঁ 5-6 বছৰ হৈছিলে গাড়ীখন নতুন লৈ কিনাৰ পিছত মই ইঞ্চুৰেঞ্চ যেতিয়া প্ৰথম কৰিব গৈছোঁ কৰিব যাওঁতে গাড়ীখনৰ ইঞ্চুৰেঞ্চ আছিলে কমচে কম 24,000 মান টকা তাৰপিছত যেতিয়া নেক্সট বছৰ মই কৰিবলৈ গৈছোঁ তেতিয়া হ'লগৈ 22,000 টকা ফাৰ্ষ্ট পাৰ্টি গাড়ী ইঞ্চুৰেঞ্চৰ দুটা পাৰ্টি আছে এটা ফাৰ্ষ্ট পাৰ্টি বুলি কয় এটা থাৰ্ড পাৰ্টি ফাৰ্ষ্ট পাৰ্টিত হৈ গ'ল আপোনাৰ গাড়ীৰ যিটো ডেমেজ গাড়ী ডেমেজৰ যিমানখিনি মানে চুক্তি থাকে গাড়ী ডেমেজৰ পইচা দিব ইঞ্চুৰেঞ্চ কোম্পানীয়ে আৰু যি এক্সিডেণ্ট হয় এক্সিডেণ্টৰ মানুহৰ লগতে ধৰি লওক কাৰোবাক খুন্দিয়ালে সেই খুন্দিয়াই সেই তাকো এই ইঞ্চুৰেঞ্চ পাৰ্টিয়ে পইচা দিব লাগিব গাড়ীৰ ভিতৰৰ মানুহে দুখ পালেও ইঞ্চুৰেঞ্চ পাৰ্টিয়ে এইটো ৰিকভাৰী কৰে সেইটো হ'ল ফাৰ্ষ্ট পাৰ্টি আৰু সেইটো আগৰ যেতিয়া আমি কৰিছিলোঁ ফাৰ্ষ্ট পাৰ্টিতকৈ থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চটো যথেষ্ট কম আছে ফাৰ্ষ্ট পাৰ্টি যদি ইঞ্চুৰেঞ্চ হয় 24,000 থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ হয় 15,000 টকা ডিফাৰেঞ্চ আছে যথেষ্ট যেতিয়া 24,000 হ'ল প্ৰথম বছৰ কৰোঁতে পিছৰ বছৰ 22,000 তাৰ পিছৰ বছৰ 19,000 এনেকৈ কমি আহিলে তাৰপিছত যেতিয়া 18,000 নে কিমান হওঁতে মই তাৰ নেক্সট বছৰ ইঞ্চুৰেঞ্চ কৰিব গৈছোঁ মই পইচা কমকৈ লৈ গৈছোঁ এতিয়া এয়া 16,000 বা 17,000 কিন্তু তেতিয়া ইঞ্চুৰেঞ্চটো চাইছোঁগৈ 24,000 নে 25,000 হ'ল মই বোলো কি হ'ল এইটো বোলে টেক্স বঢ়ালে আমুক বঢ়ালে সেইকাৰণে বাঢ়িল ঠিক আছে বাঢ়িলে একো নাই চৰকাৰে কিবা টেক্স লয় তাৰ পিছৰ বছৰ গৈছোঁ এনেকৈ বাঢ়ি লাষ্ট যেতিয়া মই কৰিছোঁ গাড়ীখন মই বিক্ৰী কৰিলোঁ এটা টাইমত মই গাড়ী চলাব নোৱাৰা হৈ গ'লোঁ জাষ্ট মই যেতিয়া কৰিছোঁ 48,000 নে কিমান হ'ল 48,000 টকা ফাৰ্ষ্ট পাৰ্টি আৰু কি কৰি দিলে থাৰ্ড পাৰ্টি আৰু ফাৰ্ষ্ট পাৰ্টিৰ মাজত ডিফাৰেঞ্চ নাইকিয়া কৰি দিলে ফাৰ্ষ্ট পাৰ্টি হৈ গ'ল আপোনাৰ 48,000 নে কিমান পালেগে ফাৰ্ষ্ট পাৰ্টি আৰু থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ 46,000 2,000-3,000 মাজত ডিফাৰেঞ্চ কৰি দিলে মানে থাৰ্ড পাৰ্টি কৰিব নালাগে ফাৰ্ষ্ট পাৰ্টিয়ে কৰিব লাগে এনেকুৱা ধৰণৰ কৰি দিলে ত'
টেক্সটো বঢ়াই আছে ৰাস্তা বনাইছে, কিন্তু ৰাস্তাত চলিবলৈতো গাড়ীও কিনিব পাৰিব লাগিব, গাড়ীৰ ইঞ্চুৰেঞ্চ কৰিব পাৰিব লাগিব। তেতিয়া দুইটা বস্তু মিলাই চলাব লাগিব চৰকাৰে, নহ'লে যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী মধ্যবিত্ত অলপ অসুবিধা হ'ব। মই এনেই জাষ্ট কথাখিনি ক'লোঁ, অলপ মানে যিটো 6,000 কৰা বস্তুটো টেক্স লগাই 48,000 39,000 কৰিলে মনত ক্ষোভ এটা আহে। তথাপিও চৰকাৰে ডেভেলপমেণ্টৰ কাৰণে বঢ়াইছে, আমাক ক'বলগীয়া কৈও আমি একো ক'ব নোৱাৰোঁ, ক'বলগীয়া একো নাই। ধন্যবাদ। এয়া জগন্নাথ মন্দিৰ বুলি কয়, ডিব্ৰুগড়ত বনাইছে ধুনীয়াকৈ, আটক ধুনীয়াকৈ বনাই, ভালকৈ অভিজ্ঞতা নাই, কিন্তু ইয়াত ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ এইটো সকলোৱে ইয়ালৈ আহে আজিকালি, ৰাইজ ইয়ালৈ ফুল কৰিবলৈ আৰম্ভ কৰিছে। এইটো ডিব্ৰুগড় টাউনলৈ সোমাই যোৱা বাইপাছ, ডিব্ৰুগড় টাউনলৈ সোমাব পাৰে। এইফালে যাৰ আপোনাৰ ঠাকুৰ থান বুলি কয়, এইফালে মৰাণ চৰাণ যাব পাৰি। এয়া খনিকৰ পাৰ্ক, খনিকৰ বুলি কয়। আমি অলপ সময় আগুৱাৰ পিছত বিনন টোপনি গ'ল, যিহেতু ৰাতি টোপনি গ'ল। চুকাফা ভৱন, ইয়াৰ পৰা আমি বাইপাছৰ এতিয়া বিল ব্ৰিজ লিকাবালি যোৱা ৰাস্তা আমি ঘূৰি টুলগেট বুলি যথেষ্ট হুলস্থুল হৈ থাকে। এখন দুখন আপুনি সেয়া দেখোন ডিব্ৰুগড়ৰ পৰা ধেমাজি যিটো ৰাস্তা, এই ৰাস্তাটো এতিয়া টুলগেট বহাই দিলে, অলৰেডি কমপ্লিট হৈ আছে। টুলগেট হৈ গ'ল, এতিয়া আমি ফ্ৰীকৈ পাৰ হৈছোঁ। কিছুদিনৰ পিছতে আমি প্ৰতিটো বাৰে অহা যোৱা কৰিলে পইচা দি পাৰ হ'ব লাগিব। আমি আগবাঢ়িছোঁ, বগীবিল ব্ৰিজত উঠিম এতিয়া, আৰু ইয়াৰ পৰাই গোলাজান অলপ দূৰ আছে, গোলাজান তিনিআলি পাম। তাৰপিছত ৰাইট চাইডে যাম আমি লিকাবালি, লেফ্ট চাইডে গ'লে ধেমাজি লখিমপুৰ তেজপুৰ। এয়া অলপ দূৰ আছে, আপোনালোকে দেখিছে, দেখিছে আপোনালোকে। স্পীডত আহিলে ইয়াতে আপোনালোকে ধৰা পৰিব। অট'মেটিক আপোনাৰ যিটো নাম্বাৰ থাকিব, আপোনালোকৰ গাড়ী কিনোতে যিটো নাম্বাৰ দিব, সেই নাম্বাৰত অট'মেটিক আপোনাৰ মেছেজ যাব, আপোনাক কিমান টকা ফাইন কাটিছে। এয়া বগীবিল ব্ৰিজত উঠিম আমি। এয়া আমি জাষ্ট ফাইনেল উঠি গ'লোঁ বগীবিল ব্ৰিজ। এয়া আপোনালোকে অলপ সময় চাব পাৰিব বগীবিল ব্ৰিজ কেনেকুৱা ধৰণৰ বনাইছে। ইয়াৰ স্পীড লিমিট আছে। এয়া ট্ৰাকখন ধুনীয়া কথা এটা লিখিছে, অলপ জুম কৰি দেখাই দে। ধুনীয়া কথা এটা লিখিছে, হিংসা নকৰিব, চেষ্টা কৰিলে আপোনাৰো হ'ব। ধুনীয়া কথা এটা লিখিছে, হিংসা কৰিব পোৱা নাই, কিন্তু চেষ্টা কৰক, আপোনাৰো হ'ব, আপুনিও এখন ডাম্পাৰ ল'ব পাৰিব। যিজনে লিখিছে তেখেতক ধন্যবাদ জনাইছোঁ। বগীবিল ব্ৰিজ লিখা আছে স্পীড লিমিট, ইফালে 60 লিখা আছে, এনেই লিখা নাই, তাত লিখা আছে স্পীড লিমিট 60, তাৰ ওপৰত যাবলৈ মানা আছে। ইয়াত কেমেৰা আছে, আপোনালোকে দেখিছে, এইটো ইয়াত কেমেৰা লগাই দিছে। ভুল নকৰিব যে ইয়াত আপোনালোকে উঠিলে আপোনাৰ 60 লিমিট ক্ৰছ কৰিলে আপোনাৰ কেমেৰাত নিজে ধৰা পৰিব। ভুলতো আপুনি বগীবিল ব্ৰিজৰ ওপৰত 60তকৈ বেছি স্পীডত নাযাব, নহ'লে আপোনাৰ কেমেৰাত নিজে কেমেৰা ধৰা ধৰিব, আৰু আপোনালৈ এখন মেছেজে যাব এটা যে আপুনি অভাৰ স্পীডত যোৱাৰ কাৰণে ইমান টকা আপোনাৰ ফাইন কটা। এয়া সাৱধানে বগীবিল ব্ৰিজ পাছ হ'ব ৰাইজ।
বগীবিল দলক নপাওঁতে বাওঁহাতে এখন ধুনীয়া বজাৰ বহে। ইয়াত ধুনীয়া ধুনীয়া বগৰী, ফল মূলৰ পৰা সকলো ইত্যাদি পোৱা যায়। আপোনালোকে আহিলে ইয়াত বজাৰ কৰিব পাৰিব ৰাইজ বন্ধুসকল। ইয়াত আহিব, মাছো ওলায় পিছবেলা টাইমত, ধুনীয়া ধুনীয়া বস্তু ওলায়। ফ্ৰেছ যিবিলাক চব্জি, ফ্ৰেছ মাছ এইবিলাক ইয়াতে পোৱা যায়। পাইছোঁহি কোলাজাত তিনিআলি। এই ৰাস্তা বনাই আছে, ৰাস্তাটো যথেষ্টখিনি বেয়া হ'ল, ৰাস্তাটো বনাই আছে। আমি কোলাজান তিনিআলি পাইছোঁহি। ইয়াৰ পৰা আমি সোঁহাতে যাম, মানে ৰাইট ছাইড, আৰু ৰাইট ছাইডে গ'লে পাচিঘাট হৈ আলক হৈ আপুনি মেচুকা যাব পাৰে, আৰু নহ'লে পাচিঘাট হৈ ৰয়িঙো ওলাব পাৰি। এতিয়া আমি যাম, এই জাষ্ট আপোনালোকে দেখি আছে ইয়াতে বজাৰবিলাক আছে, হোটেল আছে, এইবিলাক চব ফেচিলিটি খোৱা বোৱা ইয়াত আছে। এয়াৰ আমি কোলাজাত তিনিআলি জাষ্ট পামহি এতিয়া, জাষ্ট পাইছোঁহি। লখিমপুৰ 96 কিলোমিটাৰ, চিলাপুৰ 9 কিলোমিটাৰ, জোনাই 73 কিলোমিটাৰ। এয়া আমি জাষ্ট ৰাস্তাটো যথেষ্টখিনি ভাল কৰিলে। আগতে বেয়া আছিলে, আগৰ যিবাৰ আহিছিলোঁ বেছি দিন হোৱা নাই। পিছৰ এদিন আহিম আমি ইয়াতে আকৌ মই যিটো আছে হাবুং দ্বিতীয় ৰাজধানী বুলি কয় চুকাফাৰ, তালৈ আহিম। তেতিয়া আমি লেফ্ট ছাইডে যাম, আৰু এতিয়া যাম আমি ৰাইট ছাইডে পাচিঘাটৰ ৰাস্তাত। অলপ দূৰ যোৱাৰ পিছতে আপোনালোকক আমি পাচিঘাটৰ ৰাস্তাটো চিধা নাযাওঁ, অলপ দূৰ গৈ আকৌ লেফ্ট ছাইডে এটা গলি সোমাই যাওঁ, য'ত যিটো লিকাবালি মালিনী থান পায়। সেয়ে আমি ৰাইট ছাইডে ঘূৰিছোঁ। এয়া আমি সোমালোঁ বৰ্তমান লিকাবালি ৰাস্তাত। বেম বুলি লিখা আছে, এইটো অৰুণাচল জেগা, 105 কিলোমিটাৰ। আলঙলৈ 148 কিলোমিটাৰ, পাংগিং 175 কিলোমিটাৰ, ইয়ংকিং 267, ময়িং 306, টুটিং 455 কিলোমিটাৰ। এওঁলোকৰ নাম অকাজান, এইটো এৰিয়াটো অকাজান বুলি কয়। লিখা আছে। আমি মালিনী থানলৈ গৈ আছোঁ। তাৰপিছত এই ৰাস্তা মালিনী থানলৈ সোমাই গৈছোঁ। আমি চিট বেল্ট লগোৱাৰ কাৰণে ছিগনেল দি আছে, বৰ্তমান চিট বেল্ট বন্ধ কৰিবলৈ চিট বহি আছে। দাদা এইটো মেলা আছে ইয়াত ডাঙৰ, মালিনী মেলা 2025। মালিনী মেলা 2025 এপ্ৰিলৰ 2 তাৰিখৰ পৰা 6 এপ্ৰিললৈকে আছে। ভেনু মালিনী মেলা গ্ৰাউণ্ড লিকাবালি। আহিব ৰাইজসকল, সকলোৱে ইয়াত ডাঙৰ ডাঙৰ বহুত দোকান হ'ব। কৰিলোঁ ইয়াত টিকেট মালিনী থানত সোমাবলৈ 20 টকা 40 টকা আমাৰ দুজনৰ। কিন্তু বহুত দিনৰ আগতে যেতিয়া আহিছিলোঁ তেতিয়া টিকেটৰ ব্যৱস্থা নাছিলে, অ'পেন গেট আছিলে। কিন্তু এতিয়া সদ্যহতে বহুতখিনি মেইনটেনেঞ্চ কৰিলে, বহুত বনালে ধুনীয়াকৈ ডাঙৰ ডাঙৰ, তো গেট বনালে বহুত কৰিলে, সেইকাৰণে এতিয়া হয়তো টিকেটৰ ব্যৱস্থা কৰিছে। এয়া গেট মালিনী থানৰ জেগাত পাই গ'লোঁ। কি ধুনীয়া জেগা, পাহাৰৰ ওপৰত। ইয়াত লিখা আছে মালিনী থান কমপ্লেক্স। মালিনী থান পাই গ'লোহি। কি ধুনীয়া পৰিৱেশ। এই বিনম ৰখি আছে মালিনী থানত, আমি এতিয়া গৈ আছোঁ। কি ধুনীয়া পৰিৱেশ। মালিনী থানলৈ চাওক, পাহাৰৰ এৰিয়াত আছে। সকলোৱে আহক, আৰু বিশেষকৈ এপ্ৰিলৰ 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে মেলা আছে। আপোনালোকে আহক, বিভিন্ন জেগাৰ বিপণী আহিব। আপুনি বিভিন্ন জেগাত নোপোৱা আপুনি বিপণীত, ইয়াত বিপণী পাব। ইয়াত বিভিন্ন ধৰণৰ বস্তু পাব, সকলো বস্তু একেলগতে পাব। আহক, এপ্ৰিলৰ
2 তাৰিখৰ পৰা 6 তাৰিখলৈ আগলৈ আগবাঢ়ি যাওঁ ইয়াতে দুটা ৰাস্তা আছে কোনটো ৰাস্তাত যোৱা হ'ব এতিয়া যিহেতু এইটো হেলনিয়াকৈ বনাইছে এইটো ৰাস্তাতে আহিছোঁ আমি ইমান ধুনীয়া পৰিৱেশ ওপৰৰ পৰা গোটেই সমতলখিনি দেখে বহুত পাহাৰীয়া এইফালে আৰু এইফালে আমাৰ এই জেগাটো দেখিছে আপোনালোকে ইয়াতে মেলাৰ গোটেই দোকানবিলাক পেণ্ডেলটো বনিছে ইয়াতে গোটেই মেলা আহিব পূজা কৰা লাগি আছে ফুলবিলাক মেইনটেইন কৰিবলৈ ফুল ডনেট কৰিছে তাত লিখা আছে প্লেন্টেড বাই শ্ৰী মাহাতো ৰিবা ডেপুটি কমিশ্যনাৰ লিকাবালি লোৱাৰ চিয়াং ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশ 9 তাৰিখ 4 মাহ 2022 এনেকৈ লিখি থৈছে বৰ ধুনীয়া হৈছে এইবিলাক এনেকৈ লিখি থ'ব লাগে যিহেতু এইবিলাক মেমৰি থাকি যায় যিবিলাকে গছ ডনেট কৰিছে যিবিলাকে ৰুপিছে যিবিলাক ৰুইছে প্লেন্টেড তেখেতলোকে ৰুই গৈছে তেখেতলোকৰ নাম থাকি যাব গছবিলাক থাকি যাব হয়তো কেতিয়াবাকে মানুহ নাইকিয়া হ'লেও কিন্তু নামবিলাক আৰু গছবিলাক থাকি যাব ভাল লাগিছে ধুনীয়াকৈ বনাইছে লিখা আছে চবৰে নাম লিখা আছে কোনে কোনে প্লেন্টেড কৰিছে এইবিলাক এটা চিম্বল লিখা আছে ডিটেইলছ লিখা আছে আপুনি চাব পাৰে কি কি চিম্বল ডেমো হয় কিহৰ কাৰণে এইবিলাক খোৱা হৈছে এইটো লিখা আছে বিশ্ব পদ্মা এ ফুল অফ ব্লাউন লটাছ ইজ কাৰ্ভ আউট অফ দ্য চাৰ্কুলাৰ ষ্টোন ইট ইজ এন এৰ্থিকালচাৰ পিচ জেনেৰেলি seen on center of ceilings of temples which is called as Bisha Padma or inverted lotus petal. ধুনীয়াকৈ সজাইছে ইয়াত ডিটেইলছটো লিখা আছে আৰু বিশেষ আকৌ সুধিবলৈ প্ৰয়োজন নাই ইয়াতো লিখা আছে তেনেকৈ কেনেকুৱা কি কাৰণে এইবিলাক বনাই থোৱা আছে ধুনীয়াকৈ দিছে বৰষুণ নপৰাকৈ সেইবিলাক
ৱাটাৰ ৰিজাৰ্ভাৰ বুলি লিখা আছে বেছি দেৰি নকৰোঁ আমি ইয়াতে আপোনালোকৰ এই বস্তুখিনি দেখালোঁ আহিলে মাংস আহিলে এইবিলাক খাব পাব আপোনালোকে ষ্টেপ বনাই থৈছে ষ্টেপকেইটা গৈয়ে ভাল লাগিছে ইমান ধুনীয়াকৈ ফুলবিলাক সজাই থৈছে আগতে এনেকুৱা নাছিলে যেতিয়া আমি আহিছিলোঁ এইবিলাক নতুনকৈ বনাইছে বহুত ধুনীয়া লাগিছে আমি নামি গৈ আছোঁ মালিনীথাৰ পৰা বৰ্তমান ওলাই গৈ আছোঁ ভাগৰ লাগিছে যথেষ্ট খোজকাঢ়িলোঁ আৰু আছা কি ধুনীয়া বস্তু কি ধুনীয়াকৈ বনাইছে কি ধুনীয়াকৈ বনাইছে ধুনীয়া ধুনীয়া বস্তু আছে মালিনী থানৰ দোকান বাইদেউত বহি আছে দোকানবিলাক নামাকৰণ কৰা হৈছে নাম্বাৰ দিয়া আছে সেইফালেও আছে দোকান সেইটো বাছত মানুহ আহিছে এইটো গোটেইটো ষ্টেণ্ডটো বহুত ডাঙৰ ষ্টেণ্ড হয় এইটো কিন্তু গাড়ী কম আছে আজি আপোনালোকে 2 তাৰিখৰ পৰা 2 এপ্ৰিলৰ পৰা 6 এপ্ৰিললৈকে আহিব ইয়াত গাড়ী থ'বলৈ জেগা নাপাব মানুহ থিয় হ'বলৈ জেগা নহ'ব বিনন গৈ আছে 5 দিনত 5 দিন আছে 5 দিনত তামাম গাঁও বনাইছে ভাল লাগিব সকলোৱে আহক মেলালৈ মালিনী থানত এইবিলাক আমি লগ পালোঁ বজাৰত ঘূৰি আহি পাই গ'লোঁ মালিনী থানৰ পৰা কাইলৈ গৈছোঁ ৰাস্তাত ৰেকৰ্ডিং কৰিব নহ'ব চিকেন আহি গ'ল পূৰা দিছে বিননে ময়ো খালোঁ আৰু খাইছোঁ আৰু নিৰামিষ উপায় নাই এয়া থালিটো মন কৰক ধুনীয়াকৈ দিছে এয়া পানী টেঙা ভোক লাগিছে এই খাই আছে এতিয়া চিকেন খাব মই নিৰামিষ খাই আছোঁ চিকেন আহিব ইয়াত আমি খালোঁ বৰ্তমান খাই উঠিয়ে ভিডিঅ'টো আচ্ছা গৰম এইটো আমি খাব ওলাইছোঁ এই দাদা আছে দাদা আপোনাৰ হোটেলত খাই ভালেই লাগিলে তো আপোনাৰ এই বিষয়ে কওকচোন হোটেলখনৰ নামটো কৈ দিয়ক আপুনি দৰ্শকক হোটেলখনৰ নাম লেপেটকটা হোটেল DG হোটেল হয় হয় লেপেটকটা DG হোটেল হয় হয় আপোনাৰ ফুল মিনিংটো দীপক গগৈ হয় হয় আপুনি কি সুধিব কি আপোনাৰ ইয়াত আইটেম পোৱা যায় আইটেম খাচী মাংস পোৱা যায় হয় হয় খাচী মাংসৰ ৰেটটো হৈ গ'ল 160 ভাতে আৰু ভাতে সৈতে ভাত আৰু খাচী মাংস খালে 160 টকা 160 টকা তাৰপিছত গাহৰি ভাত খালে গাহৰি ভাত 120 টকা আৰু মাছ ভাত খালে মাছ আপোনাৰ সৰু মাছ যিটো লোকেল হয় হয় সেইটো 130 হয় হয় আৰু মাছ আৰু ভাত মানে মাছ ভাত হয় হয় তাৰপিছত ৰৌ মাছ খালে হয় ভাতে সৈতে 110 টকা হয় হয় আৰু বাহু মাছ 130 টকা আৰু চিকেন ব্ৰইলাৰ চিকেনটো হৈছে আপোনাৰ 110 টকা ভাতে সৈতে তাৰপিছত আপোনাৰ আৰু কি থাকিলে হাঁহ মাংস হয় হাঁহ মাংস আছে হাঁহ মাংস ভাতে সৈতে 130 কোৱাৰ্টাৰ দিয়ে ডিব্ৰুগড়ৰ পৰা মৰাণৰ ফালে গ'লে বৰবৰুৱা
বৰবৰা পাৰ হৈ আহি তাৰমানে 0 পইণ্টৰ বগীবিল হাইৱে হয় হয় বগীবিল হাইৱেৰ পৰা 1 কিলোমিটাৰ নহয় বগীবিল হাইৱেৰ পৰা 1 কিলোমিটাৰ মৰাণৰ ফালে আহিলে অঁ আপোনাৰ হোটেলখন 1 কিলোমিটাৰ নহয় অলপ আহিলে আধা কিলোমিটাৰ অলপ আহিলে কিমান কিমান ক'লে আপোনাৰ হোটেলখন 2 কিলোমিটাৰ নহয় চুকাফা মানে 1 কিলোমিটাৰ নহয় প্ৰায় মানে আপোনাৰ 80 মিটাৰমান হ'ব অলপ দূৰ আৰু অলপ 800 মিটাৰমান অঁ 800 মিটাৰ অলপ দূৰ আহিলে কি হোটেল যে DG হোটেল হোটেল আপোনালোকে ৰাইজ আহিব বহুত ধুনীয়া খানা হয় আজি আমি খালোঁ ভাল লাগিলে দাদাও ধন্যবাদ থাকিল ঠিক আছে আহিছোঁ আমি DG হোটেল আমি য'ত ভাত খাইছিলোঁ এতিয়া এয়া DG হোটেল আৰু অলপ কম দামত ভাল খানা পোৱা যায় এইফালৰ পৰা ডিব্ৰুগড়ৰ ফালৰ পৰা আহিলে প্ৰায় চুকাফা ভৱন যিটো বাইপাছ তিনিআলি তাৰ পৰা আহিলে প্ৰায় 1 কিলোমিটাৰ দূৰ হয় আৰু মৰাণ ফালৰ পৰা এইফালে আহিলে এই অভাৰব্ৰিজখন বনি আছে অভাৰব্ৰিজখন পাৰ হৈ পায় DG হোটেল এই হোটেলখন ইয়াত আছে কিমান গাড়ী আছে দেখিছেনে আমি ইয়াতে আহি হোটেল DG আপোনালোকে চাব মৰাণ ফালৰ পৰা আহিলে লেফ্ট ছাইডে ৰাইট ছাইডে হ'ব ডিব্ৰুগড় ফালৰ পৰা গ'লে লেফ্ট ছাইডে চুকাফা ভৱন বাইপাছ পাৰ হৈ গ'ল